ওই নাহৰ পাতৰ আৰতে ওই জিলিকে ওই নাহৰ ফুলাৰ বতৰ ওই নাহৰ মোৰ মৰমৰ ওই নাহৰ ওই মোৰ এতিয়া ঘৰ দুৱাৰ এনেকুৱাও পাৰোঁ কিন্তু কথাটো হ'ল কি মোৰ অন্তৰখন মানে ইমান হেৰি নহয় তাৰমানে পিছপৰা বিধৰ নহয় সংগীতৰ জগতত এটা অংকুৰিত হৈছে মাত্ৰ আৰু তাক আপোনালোকে আগবঢ়াই দিব লাগিব এই প্ৰতিভাক আপোনালোকে ধৰি ৰাখিব লাগিব আদৰি ল'ব লাগিব নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু যিহেতু ভোগালী বতৰ আৰু সকলোলৈ মোৰ দৰ্শক সকলোলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভোগেৰে উপচি পৰক আপোনালোকৰ আৰু আজি এই ভোগালী বতৰৰ পাকখনত এটা ভাল খবৰ আপোনালোকলৈ আগবঢ়াই আনিছোঁ আৰু সেইটো হৈছে আমাৰ এই চেলেংহাটৰ পৰা এটা সংস্কৃতিবান পৰিয়ালৰ কেইজনমান যুৱকে এটি গীত প্ৰস্তুত কৰিছে যিটো গীতৰ নাম হৈছে মাঘ বিহু আৰু আজি আমাৰ চেনেলৰ যোগেদি তেওঁলোকে এই গীতটিৰ পোষ্টাৰ তেওঁলোকে মুকলি কৰিব বিচাৰিছে আমি প্ৰথমতে দৃশ্যটো মই দেখুৱাইছোঁ এয়া আমি পোষ্টাৰ দেখুৱাইছোঁ আৰু এইসকল লোকে আচলতে এইটো খুব এটা অনানুষ্ঠানিকভাৱে আমি এইটো কৰিছোঁ যিহেতু এটা গীত প্ৰথম প্ৰচেষ্টা এইসকল উদীয়মান সাংস্কৃতিক কৰ্মী শিল্পী তেওঁলোকে চেষ্টা কৰিছে কিবা এটা কৰাৰ সংগীতক ভাল পায় যিহেতু আৰু সেইবাবে তেওঁলোকে চেষ্টা কৰিছে এটি গীত প্ৰস্তুত কৰিছে আৰু সেই গীতটিৰ নাম হৈছে মাঘ বিহু আৰু মাঘ বিহুৰ ভোগালী বিহুৰ এই ক্ষণত উৎসৱৰ সময়ত তেওঁলোকে এই গীতটি মুকলি কৰিছে ইতিমধ্যে ইউটিউবত তেওঁলোকৰ সেই গীতটি প্ৰচাৰ হৈছে মই সকলো ডেছক্ৰিপশ্যনত আছে যিটো গীতৰ ইউটিউবৰ লিংক সেইটো মই দি দিম আপোনালোকে চাব পাৰিব আৰু মোৰ চেনেলৰ যোগেদি তেওঁলোকে পোষ্টাৰ মুকলি কৰিছে মই দেখুৱাই আছোঁ মই যিসকলে গীত গাইছে বা যিসকল গীতটিৰ লগত জড়িত মই তেওঁলোকৰ লগত কথা পাতিম লগতে মই এই গীতটিৰ যিটো পোষ্টাৰ মুকলি হৈছে মই প্ৰথমতে মোৰ চেনেলৰ যোগেদি মই দেখুৱাই আছোঁ আমাৰ দৰ্শকসকলক আৰু মই প্ৰথমতে যাব বিচাৰিছোঁ ভূপেন গগৈৰ ওচৰলৈ এগৰাকী আমাৰ চেলেংহাট অঞ্চলৰ এগৰাকী সাংস্কৃতিবান লোক যি সংগীত জগতখনৰ লগত দীৰ্ঘদিনে জড়িত হৈ আছে মই ভূপেন গগৈৰ ওচৰলৈ প্ৰথমতে যাব বিচাৰিম এইগৰাকী মই প্ৰথমতে চিনাকি দিছোঁ ভূপেন গগৈ অকণমান কেমেৰাটোৰ ওচৰলৈ আহিলে সুবিধা হ'ব ভূপেন গগৈ এগৰাকী সাংস্কৃতিক কৰ্মী তেওঁ দীৰ্ঘদিনৰ পৰা সংগীত ক্ষেত্ৰৰ লগত জড়িত হৈ আছে চেলেংহাটৰ এটা চিনাকি নাম ভূপেন গগৈ ভূপেন দা মই প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ চেনেললৈ প্ৰথমতে কি ক'ব আপোনাৰ সন্তানে আজি এটা গীত প্ৰস্তুত কৰিছে হয়তো এনেকৈ বাণীবদ্ধভাৱে হয়তো পূৰ্বতে কৰিছিল নে বা কৰা নাই প্ৰথম পদক্ষেপ আচলতে সি কলেজত পঢ়ি আছে নেকি তেওঁ কলেজত পঢ়ি আছে আৰু সংগীত জগতখনত খোজ পেলাইছে সংগীত শিকি আছে অ আ ক খ শিকিছে আৰু ভূপেন হাজৰিকাৰ গীতবিলাক খুব সুন্দৰকৈ গাবৰ কাৰণে চেষ্টা কৰি আছে খামচেঙে আপোনাৰ সন্তান এটা সংগীত পৰিয়ালতে যাৰ জন্ম আৰু আপুনিও সংগীত ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছে কেনেকুৱা লাগিছে আজি প্ৰথমতে আজি বহুত ভাল লাগিছে মোৰ কিয়নো মই সৰুৰ পৰা মোৰ চৰ্চা আজিও মই অব্যাহত ৰাখিছোঁ আৰু মোৰ নিজেই যিহেতু সংগীতৰ লগত জড়িত গতিকে ময়ো বিচাৰোঁ মোৰ নিজৰ সন্তানেও তাৰমানে মোতকৈ অকণমান দুখোজ যাতে আগুৱাই যায় সেইটো কাৰণে তেওঁক মানে আমি উৎসাহ দিবলৈ যত্ন কৰিছোঁ। মই সুবিধা পাইছোঁ কাৰণে সুধিছোঁ যে আপুনি সংগীত ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছে বহুতখিনি ত্যাগ বহুতখিনি কষ্ট আপুনি কৰি আহিছে আপোনাৰ আৰ্থিক যিটো অৱস্থা আমিও দেখি আহিছোঁ তাৰ বিপৰীতে কিন্তু আপুনি সংগীত চৰ্চাখন এৰি দিয়া নাই ধৰি ৰাখিছে আপুনি কি ক'ব কি হ'ল সংগীতটো এনেকুৱা এটা বস্তু হয় যিটোৱে নেকি মোক জীয়াই থকাৰ এটা মানে উৎসাহ দিয়ে অকল টকা পইচাটো সকলো নহয় টকা পইচা ময়ো ঘটিছোঁ বহুতো কিন্তু মোৰ এতিয়া ঘৰ দুৱাৰ এনেকুৱাও পাৰোঁ কিন্তু কথাটো হ'ল কি মোৰ অন্তৰখন মানে ইমান হেৰি নহয় তাৰমানে পিছপৰা বিধৰ নহয় সেইকাৰণে মোৰ ভাবোঁতে ঘৰ দুৱাৰটো পিছৰ কথা প্ৰথমতে সংগীতে মানে কি হ'ল মোক জীয়াই থকাৰ এটা প্ৰেৰণা যোগায় আপুনি ৰেডিঅ'টো আপুনি পৰিৱেশন কৰিছে মানে কোন শিল্পীৰ লগত বা আপুনি কি মই অকলে নিজেই যুৱবাণী আকাশবাণী ডিব্ৰুগড় কেইবাটাও গীত পৰিৱেশন কৰিছিলোঁ তেনেকৈ হেৰি দূৰদৰ্শন গুৱাহাটীতো মই গীত পৰিৱেশন কৰিছোঁ তাৰপিছত তেনেকৈ চৰ্চাটো আপোনাৰ কমি আহিলে আপুনি বাদ্যযন্ত্ৰৰ লগতহে বেছি কিন্তু পিছলৈ মানে কি হ'ল আমাৰ স্থানীয় অঞ্চল যিটো তাত মানে কি হ'ল সংগীতৰ চৰ্চা কৰিবৰ কাৰণে বিশেষকৈ আমাৰ মানে বাদ্যযন্ত্ৰীৰ অভাৱ সেইটো কাৰণে বাদ্যযন্ত্ৰীৰ অভাৱটো পূৰাবৰ কাৰণে মই নিজেই বাদ্য বজাবলৈ মানে লগীয়া হ'ল তেনেকুৱা হ'ল মানে আৰু সেইটো কাৰণে আজি মই বাদ্যযন্ত্ৰৰ লগতে বেছি জড়িত এতিয়া আপোনাৰ সন্তানকো আপুনি এই সংগীত জগতখনলৈ আগবঢ়াই দিছে আপুনি আৰু আজি মাঘ বিহু মুকলি হৈছে বা এটা গীত মুকলি হৈছে কি ক'ব ভাল লাগিছে তেওঁলোকে মানে আমাৰ দীপাংকৰ গগৈ মোৰ ভাতৃপ্ৰতিম হয়
আৰু যিজনে লিখিছে সেইজনো মোৰ ভাতৃ প্ৰতিমে হয় গতিকে তেওঁলোকৰ যিহেতু মোক মানে এটা হেৰি দিছিলে প্ৰপ'জেল দিছিলে আৰু যে গীত এটা কৰিব বিচাৰিছোঁ কেনেকুৱা হয় মই বোলো ভাল কথা আৰু আমাৰ ল'ৰাও যিহেতু তেনেকৈ মানে কি হ'ল প্ৰচাৰ বিমুখ নিচিনাই হৈ আছিলে এনেইতো ধৰক গম পাই মানে সাংস্কৃতিক সংগ্ৰামতো আমাৰ যোৰহাট জিলাৰ হৈ প্ৰতিনিধি কৰিছিলে ভূপেন হাজৰিকা গীতত আৰু তেনেকৈ মানে কলেজৰ হৈও টিয়ক CKP কলেজৰ হৈও তেওঁ মানে শ্ৰেষ্ঠ এই সন্মান পাবলৈ সক্ষম হৈছিলে গতিকে তেনেকুৱা এটা ল'ৰাক যদি মই ঘৰতে ভিতৰতে ভৰাই থওঁ সেইটো মোৰে অপৰাধ হ'ব বুলি ভাবিছোঁ তাৰমানে সেইটো কাৰণে মই যিমান পাৰোঁ মানে যত্ন কৰিছোঁ নিশ্চয়কৈ আগবঢ়াই দিছে সংগীত জগতখনলৈ আগবঢ়াই দিছে নিজৰ সন্তানক যিহেতু তেওঁ নিজেই এই সংগীত ক্ষেত্ৰৰ লগত জড়িত হৈ আহিছে বহুতখিনি মই কৈছোঁ ত্যাগ তেওঁ স্বীকাৰ কৰিছে বহুতখিনি কষ্টৰ মাজতো কিন্তু সংগীত সাধনাটো তেওঁ কৰি গৈ আছে মই সেই যিসকল যিগৰাকী খামচেঙে হওক বা দীপাংকৰ লগত কথা পাতিম কিন্তু শুভাকাংক্ষী আছে বিজয় দা আছে বিজয় গগৈ এজন শিক্ষক বিজয় বৰুৱা কি ক'ব দাদা এখন সাংস্কৃতিক পৰিয়ালৰ পৰা এটা আকৌ নতুন এটা অংকুৰিত হৈছে মই জয়তে মই খামচেং গগৈক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ তেওঁ এই সংগীত ক্ষেত্ৰখনলৈ আগৰ পৰাই গৈছে কিন্তু এনেকুৱা ধৰণৰ বাণীবদ্ধ হোৱা নাই আজিলৈকে এই প্ৰথম বাণীবদ্ধ গতিকে মই এই প্ৰথম পদক্ষেপক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে ভৱিষ্যতে আগবাঢ়ি যাওক মই ইয়াৰ এই যিটো আমাৰ যিডোখৰ ঠাই এইডোখৰলৈ অহাৰ পৰাই তেখেতসকলৰ লগত মই খুব ঘনিষ্ঠ গতিকে তেতিয়াৰ পৰাই তেওঁৰ পিতৃ আমাৰ ভূপেন গগৈ দাদাকো মই দেখি আহিছোঁ যে সংগীতৰ লগত সদায় মানে সংগীতৰ লগতেই ব্যস্ত হৈ থাকে ঘৰতো আৰু বিভিন্ন ঠাইতো তেখেতে গৈ সংগীত মানে বিশেষকৈ আমি গীটাৰ বাদক হিচাপে জানো সংগীতটো বাৰু পৰিৱেশন কৰেই কিন্তু গীটাৰ বাদক হিচাপে তেখেতে যথেষ্ট মানে সংগীত অনুষ্ঠানবিলাকৰ লগত তেখেত জড়িত হৈ থাকে গতিকে তেখেতৰ পুত্ৰয়ো এই প্ৰথম পদক্ষেপ হিচাপে যি আমাৰ বাণীবদ্ধ কৰিছে গীত গতিকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতে আগুৱাই যাওক আমাৰ সদায় শুভেচ্ছা থাকিব স্থানীয় দাদা হিচাপে আমিও তাকে কামনা কৰিছোঁ এটা অংকুৰিত হৈছে মই কৈছোঁ যে সংগীতৰ জগতত এটা অংকুৰিত হৈছে মাত্ৰ আৰু তাক আপোনালোকে আগবঢ়াই দিব লাগিব এই প্ৰতিভাক আপোনালোকে ধৰি ৰাখিব লাগিব আদৰি ল'ব লাগিব সেই গীত তেওঁলোকৰ প্ৰতিভাবিলাক আপোনালোকে যদি প্ৰত্যক্ষ কৰে তেতিয়াহে আচলতে তেওঁলোকে উৎসাহ পাব মই আপোনাৰ ওচৰলৈ আপোনাৰ প্ৰথম পৰিচয়টো মই জানিব বিচাৰিছোঁ মোৰ নাম দীপাংকৰ গগৈ মোৰ ঘৰ লাহিং মৰাণ গাঁৱত মই বৰ্তমান গাবলৈ চেষ্টাহে কৰিছোঁ গীতটি আপুনি সংগীত ক্ষেত্ৰৰ লগত আপুনি কিমান দিনৰ পৰা জড়িত হৈ আছে সংগীত ক্ষেত্ৰখনত 18 চনমানৰ পৰাই জড়িত হৈ আছোঁ প্ৰত্যেক বছৰে এটা গীত কৰোঁ কিন্তু ইমান আগবাঢ়িব পৰা নাই তথাপি গাবলৈ চেষ্টা কৰি আছোঁ কেনেকুৱা ধৰণৰ গীতৰ লগত আপুনি জড়িত হৈ থাকে যিহেতু গাঁৱৰ আপুনি এজন সন্তান কেনেকুৱা ধৰণৰ গান সৃষ্টি কৰে বা আপোনাৰ যিটো পচন্দ বা আপুনি যিটো ভাল পায় কৰি কি ক'ব এনেইতো বিহুসুৰীয়াই ভাল পাওঁ বিহুসুৰীয়া আজিলৈকে বিহুসুৰীয়াই কৰি আছোঁ বাকী যিমানকেইটা গীত কৰিছোঁ আগতে নিজে লিখি নিজে গাবলৈ চেষ্টা কৰিছোঁ আৰু এইটো মৰমৰ এই ৰাজীৱ দাদাক ক'লোঁ এদিন বোলো এনেকুৱা ধৰণৰ গীত এটা কৰিবচোন দাদাই ক'লে বোলে হ'ব ঠিক আছে মই গীতটি লিখি দিম এইটো গীতটো লিখিছে ৰাজীৱ শইকীয়া কথা আৰু সুৰ ৰাজীৱ শইকীয়া আৰু আপুনি গীতটোত কণ্ঠদান কৰিছে আৰু খামচেঙো গীতটোত কণ্ঠদান কৰিছে আৰু নয়নমণি মেক মিউজিক স্বত্বাধিকাৰ তেওঁ বৰ সুন্দৰকৈ মিউজিকটি কৰিছে তাতে মানে গীতটো গাবলৈ চেষ্টা কৰিছোঁ ৰাইজে যদি আজৰি লয় আমাৰ মন ভাল লাগিব নিশ্চয়কৈ দীপাংকৰ গগৈ মই কৈছোঁ যে চহা জীৱনৰ পৰা আচলতে তেওঁ আহিছে আৰু চহা জীৱনটোক লৈ তেওঁ গীত চৰ্চা কৰি আহিছে চেষ্টা কৰি আছে তেওঁলোক কিন্তু এতিয়াও গীতৰ চৰ্চা কৰি আহিছে তেওঁলোকে জনপ্ৰিয় হ'ব পৰা নাই কিন্তু যিমান পাৰে সংগীত ক্ষেত্ৰখনৰ লগত তেওঁলোকে জড়িত হৈ আগবাঢ়ি যাবৰ কাৰণে চেষ্টা কৰিছে মই খামচেঙৰ ওচৰলৈ যাব বিচাৰিছোঁ এক নৱ প্ৰতিভা বুলি মই ক'ম কাৰণ যিহেতু তেওঁ যিখিনি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে বা সংগীত জগতত যিখিনি অংশগ্ৰহণ কৰিছে তাত নিজৰ যিটো প্ৰতিভা সংগীতৰ যিটো প্ৰতিভা কিন্তু প্ৰতিপন্ন কৰিবৰ কাৰণে সক্ষম হৈছে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে বিভিন্ন সংগীতজ্ঞ আৰু গীতিকাৰ আৰু সংগীত শিল্পী মই সেই খামচেঙৰ ওচৰলৈ গৈছোঁ প্ৰথমতে মই তোমাক শুভেচ্ছা জনাইছোঁ এটা নতুন গীত তুমি আজি অংশগ্ৰহণ কৰিছা বাণীবদ্ধ কৰিছা কি ক'বা প্ৰথমতে আচলতে এইটো মোৰ সেই প্ৰথম গীত ভাল লাগিছে লগতে দীপাংকৰ দাই গাইছে দুইজনে লগত
ভাল লাগিছে বিহুসুৰীয়া প্ৰথম বুলি ক'লে এইটোৱে আৰু বেলেগ গীত তেনেকৈ ভূপেন হাজৰিকাৰ গীত বা তেনেকুৱা গীতে গাই থকা হয় বিহুসুৰীয়া বুলি ক'লে প্ৰথম এইটো গীতে তুমি এইটো গাইছা হয় এইটোৱে যিহেতু এইটো গীতত কণ্ঠদান কৰিছা আমি আৰু দুটামান গীত শুনিম কিন্তু মই এইটো মুহূৰ্তত এই যিটো মাঘ বিহু নামৰ যিটো গীত তুমি বাণীবদ্ধ কৰিলা সেই গীতটোৰ আমাক যদি কলি এটা এইটো মুহূৰ্তত গাই শুনোৱা হয় প্ৰথম কলিটোৱে গাবলৈ লৈছোঁ প্ৰথম কলিটো কোৱা আকৌ আহিল মাঘ বিহু ভোগৰ উলাহ লৈ ভেলাঘৰ সাজো আহা একেলগে হৈ হাঁহে মাহে সাজি কচি খাবলৈ আচোন সকলো মেজিৰ তললৈ অসমীয়াই ৰে বাপুতি সাহোন চেনেহৰ ভোগালী নাযাবি পাহৰি খাতাম পৰখীয়া মিলনৰ বান্ধোন ককা জু ককাৰ মৰম সম্প্ৰীতি এনেকৈ গীতটো আছে নিশ্চয়কৈ আচলতে অসমীয়া যিটো চহা জীৱন অসমৰ মাঘ বিহুৰ ভোগালীৰ যিটো উৎসাহ বা ভোগালীৰ বিষয়ে এই গীতটোৱে কৈ গৈছে আৰু পিছৰ পৰৱৰ্তী পৰ্যায়ত আপোনালোকে গীতটো যদি শুনে তেতিয়াহ'লে গম পাব যে ভোগালীৰ যিটো অৱস্থা মাঘ বিহুৰ যিটো অৱস্থা সেই অৱস্থাটোৰ বিষয়ে কিন্তু গীতটিয়ে উনুকিয়াই গৈছে কৈ গৈছে যে বৰ্তমান যিখন ছবিখন ভোগালী বিহুৰ যিখন ছবিখন দাঙি ধৰিছে গীতটিৰ যোগেদি আপোনালোকে মই যিটো ডেছক্ৰিপশ্যন যিটো লিংক দিছোঁ দীপাংকৰ গগৈ নামত গৈছে নহয় এইটো দীপাংকৰ গগৈ যিটো ইউটিউবৰ যিটো লিংক আছে দিছোঁ তাত গৈ আপোনালোকে শুনিব গীতটিক মৰম দিব আপোনালোকে মই তাকে কামনা কৰিছোঁ আৰু যিহেতু এইটো মই সুযোগ পাইছোঁ মই আমাৰ খামচেঙৰ পৰা আৰু কেইটামান গীত মই শুনিব বিচাৰিম আচলতে মোক কেইটামান গীতৰ কলি তোমাৰ যিকেইটা ভাল লগা গীত মই এইটো মুহূৰ্তত শুনিব বিচাৰিম হয় যিহেতু বিহুৰ বতৰ বিহু গীত এটাকে গাবলৈ লৈছোঁ ঐ নাহৰ পাতৰ আৰতে ঐ জিলিকে মোৰ জোন ঐ হাইলাখ তোৰে মুখনি ঐ পদুম তগৰ আৰতে ঐ জিলিকে মোৰ জোন ঐ হাইলাখ তোৰে মুখনি ঐ নাহৰ ফুলাৰ বতৰ ঐ নাহৰ মোৰ মৰমৰ ঐ নাহৰ আনিলি তই বহাগৰে খবৰ ঐ নাহৰ ফুলাৰ বতৰ ঐ নাহৰ মোৰ মৰমৰ ঐ নাহৰ আনিলি তই বহাগৰে খবৰ আৰু যেহেতু তুমি ভূপেন সুধাকণ্ঠৰ গীত তুমি প্ৰায় চৰ্চা কৰি আহিছা তুমি শিকি আহিছা আমি যদি তাৰ এটা যদি কলি শুনিবলৈ পাওঁ এই মুহূৰ্তত হয় ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এটি গীত গাবলৈ লৈছোঁ লুই পৰিয়া ডেকা বন্ধু তোমাৰ তুলনা নাই জীয়াই থকাৰ যুঁজত নামিছা মৃত্যু শপত খাই আপোনালোকে শুনিলে আমি খামচেঙৰ পৰা শুনিলোঁ আচলতে এইটো গীত শুনাৰ এটা পৰিৱেশটো নাই ইয়াত যিহেতু বাদ্যযন্ত্ৰ নাই তথা তাৰ মাজতো তেওঁ চেষ্টা কৰিলে দুটিমান গীতৰ আমাক কলি শুনালে আৰু যিহেতু মই কৈছোঁৱেই যে আমাৰ যিটো গীত যি দীপাংকৰ খামচেঙহঁতে যিটো প্ৰস্তুত কৰিছে মাঘ বিহু নামৰ যিটো গীত আজি উন্মোচন হৈছে পুৱা তেওঁলোকে ইউটিউবত মুকলি কৰিছে তাৰ লগে লগে যিখন পোষ্টাৰ সেইখনো আমাৰ চেনেলৰ যোগেদি আমি মুকলি কৰিলোঁ গীতটি আপোনালোকে মৰম দিব মাঘ বিহু নামৰ যিটি গীত প্ৰস্তুত কৰিছে তেওঁলোকে সেই গীতটিক আপোনালোকে আঁকোৱালি ল'ব তাকে আমি কামনা কৰিছোঁ আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব মোক নহয় আচলতে এই শিল্পীসকলে উৎসাহ পাব সহায় শিল্পীসকলে তেওঁলোকে যিহেতু আগবাঢ়ি আহিছে সংগীত ক্ষেত্ৰখনত কিবা এটা কৰাৰ মানসেৰে তেওঁলোকে উৎসাহ পাব তাকে কামনা কৰিছোঁ ভিডিঅ'টো আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ইউটিউবত যদি চাই আছে ইউটিউবৰ চেনেলটো মোক ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগতে ফেচবুকত যদি চাই আছে পেজটো ফ'ল' কৰি দিব ধন্যবাদ